আসসালামু আলাইকুম এভৰিৱান। আজি হ'ল 5 নম্বৰ ৰোজা। তো এইফালে মই ৰাতিপুৱা অলপ দেৰি হ'ল উঠা, পাছতে আজি এক্সামো নাছিলে। তো উঠি কেনে এইফালে গা পা ধুই ফ্ৰেছ হৈ আলহামদুলিল্লাহ মই মোৰ জোহৰৰ নামাজ আদায় কৰি ল'লোঁ। নামাজ আদায় কৰি মই ভণ্টি আৰু আব্বা গুচি গ'লোঁ কিবা কিবি বজাৰ কৰিবলৈ। তো ঘৰৰ কাৰণে ফ্ৰুটছ ল'বলৈ আছিলে আৰু কিবা গ্ৰ'চাৰিজ বস্তুও ল'বলৈ আছিলে। গাইজ, মোৰ দৰে কোনে কোনে ৰমজান মাহত বজাৰ কৰি ভাল পায় প্লিজ কমেণ্টত জনাব দেই। মই বৰ ভাল পাওঁ দেই ৰমজান মাহত বজাৰ কৰি কেনে, আৰু বিশেষকৈ আব্বা থাকিলেতো আৰু বেছি ভাল পাওঁ। পাছতে এইফালে আব্বা মই আৰু ভণ্টি গুচি গ'লোঁ। তৰমুজ নাপালোঁ আমি বজাৰত, পাছত গুচি গ'লোঁ তিনিআলি ফালে। তিনিআলিত গৈ তৰমুজ পালোঁ। পাছতে এইফালে গাখীৰ চাখীৰ কিবা কিবি ল'বলৈ আছিলে, তো লৈ ল'লোঁ। ইফালে আকৌ আমাৰ বজাৰ কৰা হৈ গ'ল। পাছত ঘৰ অহাৰ সময়তে মনত পৰিলে দাদীৰ কাৰণে দৰৱো ল'বলৈ আছিলে। তাৰ পাছত আকৌ গুচি গ'লোঁ ফাৰ্মাচীত দাদীৰ কাৰণে দৰৱ ল'বলৈ। তাত গৈ খুৰাজন অহা অলপ লেট হ'ল বুলি আব্বা আৰু মই ৰৈ কথা পাতি আছোঁ। পাছতে দাদীৰ কাৰণে আব্বাই দৰৱ চৰৱ লৈ ল'লে। দৰৱ চৰৱ লৈ ঘৰ আহিলোঁ। ঘৰত আহি আকৌ মনত পৰিলে নহয় গাইজ, এইফালে আটা আনিবলৈ পাহৰিলোঁ। তাৰ পাছতে ঘৰৰ ওচৰৰ দোকানত মই খোজকাঢ়ি গৈয়ে আটাটো লৈ ল'লোঁ। ঘৰত আহিয়ে মই মোৰ আচৰৰ নামাজ আদায় কৰি ল'লোঁ। এক্সাম ৰোজা ৰাখিবলৈ দিয়া নাই, সেইটো কাৰণে। এক্সাম থাকিলেও ৰাখিব পৰা যায়, নাই ৰাখা সেইটো নকওঁ কিয়? মোক দিয়া নাই মায়ে, আন্টিৰ কাৰণে। আজি মায়ে অকলে ইফতাৰৰ প্ৰিপাৰেশ্যন কৰিলে। তাৰ পাছতে মা, মই, ভণ্টি আৰু দাদী আমি চাৰিওজনে ঘৰত ইফতাৰ কৰোঁ। আমি চাৰিওজনে বহি ল'লোঁ ইফতাৰ কৰিবলৈ, যিহেতু ভাইটি থাকে নগাঁও আৰু আব্বা মছজিদতে ইফতাৰ কৰে। আলহামদুলিল্লাহ ইফতাৰ কৰি মাগৰিবৰ নামাজো আদায় কৰিলোঁ। ইফতাৰৰ পাছত চাহকাপ কাৰ কাৰ লাগে প্লিজ কমেণ্টত জনাব দেই। এইফালে আকৌ নাহিদৰো এক্সাম, তাইও আহি পালে, তাইক অলপ পঢ়াওঁ। বাই বাই, আজিলৈ আহিছোঁ।